আমাক মাৰিব লাগে গুলি কৰি মাৰিব লাগে চৰকাৰে মাতি চৰকাৰে লৈ থাকক আমাক মাৰি দিয়ক দুজনৰ বেমাৰ মোৰ বেমাৰ পুলিচৰ মাৰ খাকে মোৰ হাত ভাঙিছে ভৰি ভাঙিছে মোৰ বৰ্তমান পৰীক্ষা চলি আছে মই দুটা এক্সাম দিছো আৰু এখন বাকি গিলা মই কেনসেল কৰিব আকৌ অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্ছেদ অভিযান চলাই হাৰাশাস্তি কৰি আছে স্কুলৰ ছাত্ৰীবিলাকক আৰু তাৰ লগতে তাৰ মাতা পিতাক আসলতে কিয় চলাই আছে উচ্ছেদ অভিযানটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাৰ বাবে উচ্ছেদ অভিযানত বাধা দিলে যিকোনো সময় যিকোনো মানুহক গুলি কৰিবৰ কাৰণে বাধ্য হল হিমন্ত মামাৰ পুলিচে এতিয়া মামাই কৈ দিলে যে এতিয়া যদি কোনবা উচ্ছেদ অভিযানত বাধা দিয়ে চেষ্টা কৰে তাক ডাইৰেক্ট বাংলাদেশ পঠোৱা হ'ব নহলে তাক ডাইৰেক্ট গুলি কৰি মাৰি পেলোৱা হ'ব আসলতে কিয় উচ্ছেদ অভিযানক লৈ ইমান খঙত পৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে চলক আমি জানিলাম এই ভিডিঅ'টোৰ মাধ্যমত তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক কিমান গুলিৰ অৰ্ডাৰ দিছে মোৰ বুকুত ফুটাই দিবলৈ মই কৈ দিছো এটো আহ্বান জনাইছো মোৰ বুকুত গুলি ফুটাই দিয়ক আমি ভুল কৰিছো ৰিজাৰ্ভৰ মাটিত জন্ম লৈ কিন্তু তেতিয়া আমাক দিব নালাগিছিলে বাৰ্থ সাৰ্টিফিকেট দিব নালাগিছিলে আধাৰ কাৰ্ড দিব নালাগিছিলে ভোটাৰ আইডি দিব নালাগিছিলে বিদ্যুৎ দিব নালাগিছিলে ৰেশন কাৰ্ড দিব নালাগিছিলে জব কাৰ্ড দিব নালাগিছিলে এই জবত থাকা মানুহক চাউল দিব নালাগিছিলে গুটে হুপা দি আজি আমি গছ গছনি ৰোপণ কৰি ইমান ডাঙৰ হৈছো আজি মোৰ বয়স 26 বছৰ 26 বছৰ বয়সত বহুত কিবা কৰিছো কিন্তু আজি একো নাই আজি আমি ৰাতিটোই নেৰা খেত ধান খেতি তাত শুই আছিলো ইমান হাতী ছাতিৰ মাজত ভয় নাই গুলি কৰিলে গুলি আমাৰ বুকুত কৰক কিন্তু এই আহ্বান মই প্ৰশাসনক কৈছিলো অলপ আগত কিমান গুলি আছে মোৰ বুকুত কৰি দিয়ক কত শান্তি বাড়ি করবেন যত লাখ লাখ সম্পদ শেষ করতে আমরা খাওয়া নাই গোলাবান নাই কতটা গোলাবান নাই আমরা শিবিরের মধ্যে শান্তিতে আছি কোন আয় আয় উরুস্ত লাগাতে মনে আছে গেলে আমারছে এটার জব লাগবো মসজিদের তিন বেচালছে খারু বেড়ারা ও না তাগর ধরে মারছে ও যে মারছে তাগর নিচে না ধরো না মারছে তাগর নিচে কান না এটা তো কোন না আছে আহের কি একটা ইয়া লাগা আহের বেরে মানে দিদা কোচিন মসজিদ হ্যাঁ ভাঙেনি তো গা আমরা দিছি না এইখানে হ্যাঁ মসজিদ ভাঙছে ডাইরেক্ট দেয়া দিছে মসজিদ যে এটা ভাঙুন লাগে হ্যাঁ একদম ডাইরেক্ট দেয়া দিছে মনে চালি যে মসজিদ এটা ভাঙুন লাগে জিসিবি ঘুরে গেছেন গা এই জিসিবি ঘুরে আনছে বুঝছেন ঘুরে আনলে মসজিদটা ভাঙেছে আর রাস্তা সহলে হ্যাঁ আছে আয়া হেরা ইয়ারে তারে হ্যাঁ দিনা কথা দিনা সুতাতে হমানে মাইছরা মারতাছে দুইজনরে মাইরা যেন বেমার বিস্তাইতে বালা দিচ্ছে এই যে না রিজার্ভার মাইছরা মন আসলে মারছে এডার এই বর্ষে সর্ব করে দেয়া আছে মনে আসলে বাগছে আমরা আওয়ার পরে বাদে বাগছে মনে আসলে ভাই মানুষ একসঙ্গে একটা এবার খারে ধরছে না তোকে ধরছে না আমরা এন্ড আওয়ার পরে বাদে মনে আসলে ধরে দিচ্ছে ভাই মানুষ টিপে খারে দিচ্ছে হাওয়া হাওয়া এবার মনে আসলে আওয়ার বাদে ধরে দিচ্ছে মনে আসলে রে মসজিদের সামান কিনে আমরা বসবো মাদ্রাসার মধ্যে যাচ্ছি আমরা বসতে যাচ্ছি কেনে গেছি আমাৰ ইয়াত উচ্ছেদ কৰিবলৈ আহাৰ আগত হয়তো কিবা এটা গুলিৰ অৰ্ডাৰ দিছে যিমান গুলিৰ অৰ্ডাৰ দিছে গোটেই মোৰ বুকুত ফুটাই দিবলৈ মই কৈ দিছো আমাক ইমান দিন উচ্ছেদ কিয় নকৰিলে ৰাস্তা কিয় দিলে স্কুল কিয় দিলে আৰু মোদী চৰকাৰে কৈছে বেটি পঢ়াম ল'ৰা ছোৱালী পঢ়াব এতিয়া ল'ৰা ছোৱালী পঢ়া ক'ত গ'ল আমাৰ ল'ৰা ছোৱালী এতিয়া বঞ্চিত কিয় কৰিলে তেতিয়াহ'লে স্কুলটো কিয় দিছিলে ইয়াত অটা চাপ্লাই কিয় দিছিল ৰাস্তা কিয় দিছিল আমাক ইয়াত থাকিব কিয় দিছিল আগতে কিয় ভাঙিব নোৱাৰিলে এতিয়া আপোনালোকে আমাক ৰেচন কাৰ্ড দিলে আধাৰ কাৰ্ড দিলে আমি বাংলাদেশী এটা কথা মই ক'ব খুজিছো খালি হিন্দু বাংলাদেশী কৰি আছে হিন্দু বাংলাদেশী কৰি পেলাই বাংলাদেশী কেইটা খেদাইছে বা আমি এইটো সুধিব খুজিছো বাংলাদেশী ওলাই কি আমিও আছো চৰকাৰৰ লগত বাংলাদেশী যদি কোনোবা থাকে আমি লগত সহযোগ কৰি পেলাই ওলাই দিম আমাক কিমান শাস্তি কিয় দিছে অসমৰ মানুহখিনিক আমি কি খিলঞ্জীয়া নহয় আমি অসমৰ মানুহ নহয় ৰাইজ আমি তাহানক কি ভোট দিয়া নাছিলো আগতে হিমন্ত চৰকাৰ কিয় আছিল কংগ্ৰেছত আছিল আমাৰ ঘৰে ঘৰে আহি পেলাই ভোট লৈ গৈছিল
এতিয়া কিয় এতিয়া হিমন্ত চৰকাৰে হিন্দু মুছলিম কৈছে হিন্দু মুছলিম কৈ পেলাই এতিয়া আমাক বঞ্চিত কৰিছে এতিয়া আমি এটা কথা জানো এতিয়া কৈছে তাত বাগান কৰিব ৰ'ব এতিয়া কৈছে বাগান কৰিব টংগীয়া মানুহ এইটো হিন্দু মানুহ সীমা এইটো মুছলিম মানুহ সীমা হিন্দু মানুহ নকৰে মুছলিমখিনি কৰে খালি মুছলিমৰ ওপৰত টাৰ্গেট মুছলিমৰ ওপৰত যদি ইমান টাৰ্গেট হিমন্ত চৰকাৰে মুছলিমক ৰাখিব নালাগে গুলি কৰি পেলাই আমাক মাৰি পেলাম আমি ইয়াৰ পৰা গুচি যাম একে তিনিয়াৰ পৰা আমাৰ খানা ইয়াত থাকিব লাগি আমি মৰিব খোজোঁ ইয়াৰ পৰা আমি যাব নোখোজোঁ এতিয়া আৰু যদি আমি বাংলাদেশী হওঁ তাহানে আমাক বিচাৰি পেলাই ওলাই পেলাই বাংলাদেশীলৈ পঠাক আৰু নহ'লে গুলি কৰি মাৰিব লাগে আমি এইখিনি জানো আৰু টংগীয়া মানুহ এতিয়া কৈছে বাগান কৰিব বাগান আগতে টংগীয়া মানুহে কিয় নকৰিলে ইমান মানুহে কেনেকৈ বসবাস কৰিলে টংগীয়া মানুহ যে এতিয়া 20 বিঘা 25 বিঘাকৈ টংগীয়া মানুহ মাটি কি আমিতো অসমৰ মানুহ মই যদি গৰীয়া ছোৱালী মই মৰিগাঁও মানুহ মই জানো এইটো কথা টংগীয়া মানুহ কিহত থাকে টঙত থাকে থাকে না নাথাকে আপোনালোকে কওক টঙত থাকে টঙৰ মানুহখিনি এতিয়া পকা ঘৰ দুৱাৰ বনাই তাহাঁতে কেনেকৈ থাকে ইয়াত এবিঘা এজেগা 4 বিঘা মাটি জেগাত তেতিয়া 20 বিঘা 25 বিঘা টঙীয়া মানুহে খাব পাৰে আমাক কি একঠা মাটি দিব নোৱাৰে চৰকাৰে আমি একঠা মাটি থাকিব নোৱাৰোঁ আমি অসমৰ মানুহ নহয় তেতিয়াহ'লে আমাক মাৰি পেলাক আমাৰ এতিয়া আমাক কথা এইখিনি আমাক মাৰিব লাগে গুলি কৰি মাৰিব লাগে চৰকাৰৰ মাটি চৰকাৰে লৈ থাকক আমাক মাৰি দিয়ক মুছলিম মানুহ টাৰ্গেট কৰিছে মুছলিম মানুহ গোটেইখিনি মাৰিব লাগে এইটোৱে কথা মোৰ বৰ্তমান পৰীক্ষা চলি আছে মই 2টা এক্সাম দিছো আৰু এখন বাকিগুলা মই কেনসেল কৰি দিছো বস্তুটোৰ কাৰণে তুমি এক্সাম দিব পৰা নাই কেনসেল কৰিছা কোন স্কুলৰ পৰা তুমি ভাংছে পট নাম কি তোমাৰ দেৱী দাস কোন ইয়াৰ সেকেন্ড ইয়াৰ এতিয়া কি কবা তোমালোকক যেটো উচ্ছেদ কৰিছে এতিয়া তোমাৰ পঢ়া শুনা বন্ধ হৈছে পৰীক্ষা নিদিলা চৰকাৰক কি আহ্বান জনাবা চৰকাৰে কি আহ্বান জনাব আমাক ব্যৱস্থা দিব লাগিব চৰকাৰে যেনেকৈ উচ্ছেদ কৰিছে সেনেকৈ আমাক ব্যৱস্থা এটা কৰি দিব লাগিব আমার লেচু বাগান কিমান দিন ধরে তার বসবাস কৰি আছে এতে 30 বছর 32 বছর বসবাস কৰি আছে আমি পুরানা ঘর দুয়ার কিমান ঘর মানুহ 20 ঘর মানুহ এতিয়া আপোনালোকে ক'ত আছে আমি এই রাস্তার গুড়ি গুড়িতে আছো এনেকে আমার মাটি বাড়ি নাই আমি ক'ত যাম আমার মাটি বাড়ি নাই মানে আমার কিছুই নাই আমার দুখী আমার ঘরতে একটা বেমারি থই মানুষটা বেমার লৈ আমি গুৱাহাটী দৌৰি আছো আহি গুৱাহাটীৰ পৰা আহি নাই কিছু নাই ঘৰ দুৱাৰ ভাঙি মানুহটা কান্দি কাটি অস্থিৰ আমি এখন ক'ত থাকো কি কৰো আমি হেনকে আছো বৰ্তমান মানুহৰ ঘৰ বাগৰি আছো বস্তু বাড়ি বাগৰি আছে মানুহটা ৰোগীটাক না হাগা আমি ঘৰ দুৱাৰ ভালেকে কৰিছিলো কিন্তু আছো সরকার কি আহ্বান জানাবো এতিয়া সরকার আমাকে এখন কি করে নামাক মারিয়ে ফেলায় না কি করে আমি নাজানো আর হিলা আমি আর কি সরকারক কি আহ্বান জানাম সরকারও মানুষ সরকার ভাঙে নাকে সরকারের পাবলিক লৈ সরকার তারে মাজু জুল সরকারে পাবলিক মারি জুল সরকার কোনোদিন রাজা পাবো নাকি হ্যাঁ এনেকে হারাহাস্তি করি মানুহবিলাক অলপ সময়ও নিদিল ইফালে দেখোন কৈ আছে যে মানে আপোনালোক উচিত নকৰে খালি মিয়াক বোলে উচিত কৰিছে মিয়াক উচিত কৰিছে আমাৰ ঘৰ দুৱাৰ চাই আহক 20 ঘৰ মানুহ 20 ঘৰ মানুহ আমি ক'ত আছো ক'ত নাছো আমার খবরে লোৱা নাই একদিনও আমি তো এতিয়াতো আমি 1 টাকার বস্তু আমি পাওয়া নাই হ্যাঁ কিয় পাওয়া নাই আমাক ভাঙি চিঙি দিছে আমি মানুহবিলাক ক'ত আছো সরকার উদ্দেশ্য নিবা লাগে না নাই আমি পাকা রাস্তা আমি এনেকে বাগৰি থাকি আমাক মানুহ একজন আশ্ৰয় দি আমি তাৰ ঘৰত বেমাৰীটা লৈ আমি আছো আৰু মানুহবিলাক ক'ত বাগৰি আছে ক'ত কি কৰি আছে মানুহবিলাকৰ খবৰ নাই আৰু যি চৰকাৰৰ খবৰ নাই চৰকাৰ ভাঙবাহে দিছে আমাক তো কোনো উদ্দেশ্য নিয়া নাই আজিৰ লগিনো আপোনালোকৰ খোৱা পানীৰ ব্যৱস্থা একেবাৰে নাই আমাৰ এটা বেমাৰী আমি 3 মাহ হল আমি বেমাৰী লৈ গুৱাহাটীত দৌৰি আছো বঙাইগাঁও দৌৰি আছো আমাৰ চিকিৎসা লম না আমি খাম না আমি ক'ৰবাত আশ্ৰয় লম অৰুণোদয় এই বছৰত পাম আমি নাপাওঁ অৰুণোদয় নোটিশটো আমি আনা নাই নোটিশটো লাগি দিলে আপোনালোকক দেখাই দিম ও নোটিশ দিয়া 7 তারিখে নোটিশ দিছে আপনার 9 তারিখে 9 তারিখ 10 তারিখে ভাঙিলে হেবৰ মাটি ফৰেষ্টৰ আছে নেকি ফৰেষ্টৰ আছে আমি তো আজি 40 বছৰৰ ওপৰত আমি ফৰেষ্টৰ মাটি আছো ইমান দিন আমাক ৰাখি আমি ঘৰ আমি যি গৰীব মানুহ আমি মুড়ি মেছে কি কৰি খাম কিনি লৈছিল নেকি কিনি লৈছিল নাই দখল কৰিছিল
তারপরে কিনে দিই। এটা কি না টাকা তালি সেই মাটি গোটেত আমি যে আছো আমাক যে এনেকে ভাঙি দিছে সরকার উদ্দেশ দিব লাগে না হ্যাঁ মাটি কার পৰা কিনে লৈছিল না আশ্রয় হিসেবে দিছিল তাহু এনে দিছিল কিছুমান আমি দুখীয়া মানুহ কিছুমান ঘৰ বানবা দিছিল মানে অলপ এরিয়া কৰি লৈছিল তাৰে পৰা আমাক অলপ আশ্ৰয় দিছিল আশ্ৰয় মতে আমাৰ 40 বছৰ হল আমি তাতে বসবাস কৰা এখন কৰি খাই মুড়ি বেছি কিবা কৰি হাজিৰা কৰি খাই আমি একেবাৰে দুখীয়া মানুহ এইকাৰণে খাস মাটিত আছিলো আকান বাহা বানাইছিলো তাকো চৰকাৰে এনেকে ভাঙি দিল এতিয়া হিমন্ত মামা কি কৰিব হেমন্ত মামাক আর কি কম হেমন্ত মামাক কম আমার মাটি বাড়ি দিব লাগবো আমার ঘর দিব লাগবো নহলে আমি রাস্তা পরি মরবা লাগবো আমি হিন্দু মানুষ আমি থাকবা নৰো চিবিটি বিৰত ইফুজি বনাইছে অঘৰি বনাইছে গতিকে আমাৰ আজি থাকিবলৈ জাগা নাই আমি ল'ৰা ছোৱালীক আজি পঢ়া শুনা কৰিব পৰা নাই ফিজ দিবলৈ পৰা নাই ভাড়াঘৰত পইচা দিবলৈ পৰা নাই ভাড়াঘৰৰ মানুহে আমাক পইচা দিব পৰা নাই কাৰণে আমাক খেদি আছে যাবলৈ কৈ আছে পানী নিদিয়ে ভাড়াঘৰৰ মানুহ পানী নিদিয়ে হেৰিয়ে কৰে ঘৰ ভাড়া এৰি দিব আমি কলৈ যাম গতিকে আমাৰ ঘৰৰ মোৰ মানুহজনৰো বেমাৰ মোৰ বেমাৰ পুলিচৰ মাৰ খাকে মোৰ হাত ভাঙিছে ভৰি ভাঙিছে এই বয়সত মই ধৰ্ণা দিবলৈ আহিছোঁ মানুহ বেমাৰী হৈ পৰি ব্ৰেইন ষ্ট্ৰক হৈছে মোৰ মানুহজনৰ এই মানুহজনক ঘৰত পেলাই থৈ মই ইয়াত মৰিবলৈ ইয়াত ধৰ্ণাত আহিছোঁ মই ছ'চিয়েল ধৰ্ণাত আহিছোঁ গতিকে আমাক মাটি লাগে আৰু তেখেতে যে বেলেগ দেশৰ মানুহবিলাকক মাটি দিছে কি কাৰণত দিছে মাটিবিলাক সেইবিলাক আমাৰ মাটি হয় আমাৰ অসমৰ মাটি হয় আমি বাহিৰৰ দেশত যাই পেলাই আমি থাকিব পাৰিম জানো আমিতো থাকিব আমাকতো সিহঁতে থাকিবলৈ নিদিয়ে গতিকে আদানী আম্বানীৰ কাৰণে কি ফ্লাইঅভাৰবিলাক আদানী আম্বানীৰ কাৰণে বনাইছে নেকি ৰামদেৰ কাৰণে বনাইছে নেকি আমাৰ অসমৰ কাৰণে বনোৱা নাই নহয় তেখেতে গতিকে আমাৰ শিক্ষাকুৰ ৰাইজক আমাক সকলোকৈ উচ্ছেদিতক আমাক মাটি লাগে আৰু যেতিয়ালৈ আমি মাটি নাপাওঁ তেতিয়ালৈ আমি ইয়াত বহি থাকিম ধৰ্ণা দি থাকিম ইয়ে কৰিম গতিকে আৰু অৰুণা দিছে মানুহবিলাকক পইচা দি মাইকীবিলাকক কিনি লৈছে 10,000 টকা দি তেওঁ কিনি লৈছে কিনি লৈ ভোট পাবলৈ কিনি লৈছে কিয় আমাক মাটি এক কথা 5 লাখ দিবলৈ তাৰ শুনে আমি যে ইয়াত বহি আছোঁ তেওঁৰ দুখ লগা নাই আমি ৰদে বতাহে ইয়াত বহি আছোঁ বৰষুণত ভিজিছোঁ ৰদত শুকাইছোঁ তেখেতৰ বেয়া লগা নাই নেকি হা আমি কি কৰি থাকিম আমি ক'ত থাকিম আজি প্ৰফুল্লা মহন্তৰ কি অৱস্থা হৈছে প্ৰফুল্লা মহন্তই আগতে তেনেকুৱা কৰিছিলে মানুহ মাৰি আলফাৰ পৰা যাই মাৰিছে আজি তেখেতৰো এদিন তেনেকুৱা অৱস্থা হ'ব আজি হুইল চেয়াৰত বহি পেলাই প্ৰফুল্লা মহন্তই আহি আছে গতিকে তেখেতৰো এই অৱস্থা তেখেতৰো হ'ব এদিন অসমীয়াক অন্যায় কৰি পেলাই তেখেতে কি লৈছে তেখেতে অসমীয়া নহয় নেকি হয় কি নহয় তেখেত অসমীয়াক মাৰি আছে নেকি কিয় মাৰিব আমাক অসমীয়া এই ৰামদেৱ কোন হয় আমাৰ অসমৰ মানুহ নহয় তেখেতে অসমত কিয় জাগা দিছে তেখেতক আমাক তাত ৰামদেৰ জাগা দিব নেকি আমাৰ অসমীয়া মানুহক নিদিয়ে নহয় গতিকে আমাক মাটি লাগে আৰু মাটিৰ বিনাই মাটি আৰু যিখিনি পইচা দিয়ে সেই 5 লাখ টকা কোনো ঘৰ বনোৱা মাটিৰ পইচা নহয় আজিকালি হাতৰ মুঠি হয় 5 লাখ টকা তেখেতে কি 5 লাখ টকাটো তেখেতৰ হাতৰ মুলি আমাৰতো 5 লাখ টকা একোৱে নহয় গতিকে আমাক মাটিৰ বিনাই মাটি লাগে আৰু আমাক মাটি লাগে যেতিয়ালৈ আমি মাটি নাপাওঁ ইয়াতে বহিম ইয়াতে বহিয়ে থাকিম ধন্যবাদ দিম কুশল তোমাৰ এই অৱসান কৰাৰ পিছত মানুহে পথাৰত ধান খেতিত মানুহে তামু বনাই আছিলে এইখনো আজি আহি ভাঙি জ্বলাই দিছে কি হিমন্ত বিশ্ব শৰ্মা তোমাৰ মূৰত থাকিব নাকি মানুহে এনেকুৱা ফালতু চৰকাৰ অসমত থাকিলে অসম ধ্বংস হ'ব এইটো নিশ্চিত 100% আৰু ডিসি এসডিসি যিমান আছে গোটেই স্বাৰ্থ মুছলিম মানে টাৰ্গেট কৰি উচ্ছেদ অভিযান চলাই আছিলে আৰু আজি এই মানুহখিনি পথাৰত থাকিছিলে ঠাণ্ডাৰ মাজত এইখিনি উঠাই দিছে ক'ত থাকিব মানুহৰ মাটি নাই মাটি নথকা মানুহে ক'ত থাকিব গুলি কৰি মাৰি দিয়ক না গোটেইকেইটাক গুলি কৰি মাৰি দিলে ক্লিয়াৰ হৈ যায় তেতিয়াহ'লেতো আৰু চিন্তা নাই মাৰি দিলে খেলা খতম মাৰি কিয় নিদিয়ে নহ'লে বৰ্ডাৰ ক্ৰছ কৰাই কিয় নিদিয়ে ভাৰতীয় নাগৰিক সিহঁতক যদি বাংলাদেশ আছে বৰ্ডাৰ ক্ৰছ কৰাই দিয়ক আৰু নহ'লে ভাৰতীয়ক মাটি নিদিলে গুলি কৰি মাৰি দিয়ক তেতিয়াহ'লেতো ক্লিয়াৰ হৈ যায় কিন্তু এইটো ভুল কৰিছে অৰিজিনেলি ভুল ইয়াৰ মাজত আপোনালোকে গাইজ বিচাৰ কৰি চাক এই পথাৰত আছিলে মানুহখিনি পথাৰৰ পৰা উঠাই দিছে তো যি নাহক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় উচ্ছেদ অভিযানটোক লৈ ইমান খঙত পৰি আছে যাৰ বাবে কলেজৰ ছাত্ৰী তাৰ লগত তাৰ গাৰ্জিয়ানবোৰকো হাৰাশাস্তি কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্ছেদ অভিযান চলাই তো যি নাহক বন্ধুসকল ভিডিঅ'খন গোটেই চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো সাবস্ক্ৰাইব মাৰি অবশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ।